শ্ৰী কিৰেণ ৰিজিজুৱে গুৰুদ্বাৰা শ্ৰী ৰাকাবগঞ্জ চাহেবত কৰে PM বিকাশ যোজনাৰ অধীনত আৰম্ভ হ'বলগীয়া পৰিযোজনাৰ শুভাৰম্ভ। সংখ্যালঘু পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত কিৰেণ ৰিজিজু আৰু দিল্লী চৰকাৰৰ মন্ত্ৰী শ্ৰী মনজিন্দৰ সিং সিৰসাই নতুন দিল্লীত স্থিত গুৰুদ্বাৰা শ্ৰী ৰাকাবগঞ্জ চাহেবজীলৈ 29 মাৰ্চ 2025 চনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী বিৰাসতৰ সমৰ্থন PM বিকাশ যোজনাৰ অধীনত এক প্ৰকল্পৰ শুভাৰম্ভ কৰে। PM বিকাশ যোজনাৰ লক্ষ্য হৈছে দক্ষতাৰ বিকাশ, নিযুক্তি সৃষ্টি আৰু বিত্তীয় সহায়ৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ক শক্তিশালী কৰা। এই প্ৰকল্পটো দিল্লী শিখ গুৰুদ্বাৰা প্ৰবন্ধন কমিটি DSGMCৰ দ্বাৰা ৰূপায়ণ কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে মুঠ 31,600 গৰাকী যুৱক যুৱতী উপকৃত হ'ব। ইয়াৰ ভিতৰত 29,600 গৰাকী যুৱক যুৱতীক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু 2,000 গৰাকীক শৈক্ষিক সহায়তা প্ৰদান কৰা হ'ব। ये दिल्ली में जो आज मॉडल जो हमने अपनाया है, जो MOU साइन किया है, ऐसा मॉडल पंजाब में हो और कहीं और भी हो, जहां सिखों का पॉपुलेशन है, जहां सिखों का कम्युनिटी जिस भी जगह में है हिंदुस्तान के अंदर में, वहां भी इस तरह का कार्यक्रम को आगे ले जाने का हम प्रयास करेंगे। और मैं खास करके दिल्ली सिख गुरुद्वारा मैनेजमेंट कमेटी को अभिनंदन करना चाहता हूं। हमारा सोच को आपने इतना खूबसूरत आपने शेप दिया है, इस कार्यक्रम को आगे ले जाने के लिए जो आपने हमारा स्कीम को अपनाया है, इससे हजारों लाखों सिख जो युवा है उसको जिंदगी में बहुत बड़ा फल मिलने वाला है। ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰকল্পটো হাতত ল'বলৈ দিল্লী শিখ গুৰুদ্বাৰা প্ৰবন্ধন সমিতি DSGMCৰ সৈতে MOU স্বাক্ষৰ কৰিলে। এই পদক্ষেপৰ বাবে DSGMCয়ে দিল্লী চৰকাৰৰ সৈতেও সমন্বয় সাধন কৰিব, যিয়ে কেৱল যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়াই নহয়, হিতাধিকাৰীসকলক বৃত্তি আৰু আৰ্থিক সাহায্য প্ৰদান কৰিব। এই পদক্ষেপে সংখ্যালঘু শিখ সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক হোৱাই নহয়, বৰঞ্চ অৰ্থনৈতিকভাৱেও তেওঁলোকক সবল কৰি তুলিব। PM বিকাশ যোজনাৰ অধীনত যুৱক যুৱতীসকলক ইণ্ডাষ্ট্ৰী বেছড চাকৰিৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব, যিবোৰৰ ভিতৰত আছে AI ডেটা বিজ্ঞানী, 5G ভিত্তিক টেলিকম টেকনিচিয়ান, AR/VR টেকনিকেল আৰ্টিষ্ট, গ্ৰাফিক ডিজাইনাৰ আৰু সৌৰ PV ইনষ্টলাৰ ইত্যাদি। ইয়াৰ উপৰিও দক্ষতা প্ৰশিক্ষণ লাভ কৰা যুৱক যুৱতীসকলক নিয়োগৰ সুযোগো প্ৰদান কৰা হ'ব। এই আঁচনিখন দেশৰ সংখ্যালঘু জনগোষ্ঠীৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ দিশত এক শক্তিশালী পদক্ষেপ। এই পদক্ষেপে ভাৰতৰ চহকী ঐতিহ্য সংৰক্ষণ কৰাই নহয়, বৰঞ্চ বিশ্ব পৰ্যায়তো ইয়াক নতুন উচ্চতালৈ লৈ যাব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়, ভাৰত চৰকাৰ, অংশীদাৰত্বৰ সৈতে ভাগ্যোদয়।